উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ পৰিষদৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। আজি অনুষ্ঠিত ছাত্ৰ পৰিষদৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত বিপুল ভোটত বিজয় সাব্যস্ত কৰে দশম শ্ৰেণীৰ ছাত্ৰ আৰিফুল ইছলামে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক চেতনাৰ বিকাশ আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ছাত্ৰ পৰিষদৰ নিৰ্বাচনত বেলট কাকতৰ জৰিয়তে এই নিৰ্বাচন সম্পন্ন কৰা হয়। ভোটাধিকাৰত গুৰুত্ব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে শিক্ষাৰ্থীসকলক এই ধৰণে অৱগত কৰাই আছিল প্ৰধান উদ্দেশ্য। পশ্চিম দৰঙৰ বিষ্ণুপুৰস্থিত বুনমাঞ্জা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰ পৰা পৰিলক্ষিত হয় ছাত্ৰ পৰিষদ নিৰ্বাচনৰ ভোটগ্ৰহণৰ গণতান্ত্ৰিক পৰিৱেশ। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈ ছাত্ৰ পৰিষদৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰে। বেলট কাকতৰ জৰিয়তে এই ভোটদান প্ৰক্ৰিয়াৰ কাৰ্যপদ্ধতিৰ অভিজ্ঞতা লাভ কৰে শিক্ষাৰ্থীসকলে। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিয়ম শৃংখলা নিশ্চিত কৰিবলৈ বিদ্যালয়খনে শিক্ষকসকলৰ মাজতে প্ৰিজাইডিং অফিচাৰ, পুলিং বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা পুলিং এজেণ্ট, কাউণ্টিং এজেণ্ট নিযুক্ত কৰে। এনেধৰণৰ ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে উদ্দীপনা আৰু আগ্ৰহ বঢ়াই তোলে। বুঢ়াৰ পৰা দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। বুনমাঞ্জা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই খেলিছিলোঁ আৰু তাত মই 150টা পদত জয়যুক্ত হৈছোঁ। আৰু মই এই সাধাৰণ সভাত কিনে মই বিদ্যালয়ৰ সকলো উন্নয়নৰ কাৰণে কাম কৰিম। উন্নয়ন বুলি ক'লে মই মেইনলি ডিচিপ্লিনত গুৰুত্ব দিম, যাতে সকলো ছাত্ৰ ছাত্ৰী যাতে ডিচিপ্লিন মানি চলে, যাতে শিক্ষক শিক্ষয়িত্ৰীয়ে যিবিলাক নিয়ম নীতি বনাই দিয়ে সেইবিলাক যাতে পালন কৰে, তাৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিম। আৰু বিদ্যালয়খন যাতে চাফ চিকুণ হৈ থাকে তাৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিম। আৰু যিবিলাক উৎসৱ পাৰ্বণ, সেই উৎসৱ পাৰ্বণে যাতে নিয়মীয়া ভালদৰে যাতে নিয়মানুৱৰ্তিতভাৱে যাতে চলি যায় তাৰ ওপৰত মই গুৰুত্ব দিম। বুনমাঞ্জা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ গঠন প্ৰক্ৰিয়াটো এটা গণতান্ত্ৰিক নিৰ্বাচনৰ মাধ্যমেৰে সম্পন্ন কৰি আহিছোঁ আজি 3-4 বছৰ ধৰি। এইবেলিও আমি আজি নিৰ্বাচন প্ৰক্ৰিয়াটো অনুষ্ঠিত কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকল গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোৰ সৈতে পৰিচিত হোৱাৰ লগতে তেওঁলোক যথেষ্ট উৎসাহী হোৱা দেখা গৈছে। আৰু সাধাৰণ সম্পাদকৰ পদত আৰিফুল ইছলাম নামৰ ছাত্ৰগৰাকীয়ে বিপুল ভোটত জয়ী সাব্যস্ত কৰিছে। গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে ছাত্ৰ ছাত্ৰীসকলক নিৰ্বাচন সম্পৰ্কে যথেষ্টখিনি জ্ঞান দিয়াৰ নিশ্চয় আমি সফল হৈছোঁ। এই প্ৰক্ৰিয়াটোৰ আচলতে প্ৰায় সকলো বিদ্যালয় অনুষ্ঠিত কৰিব ভাল হ'ব নিশ্চয়। অনাগত দিনত তেওঁলোকে নিৰ্বাচনৰ গোটেই কথাখিনি বা সামাজিক কথাখিনি, দেশৰ নিৰ্বাচন সম্পৰ্কীয় কথাখিনি জানিবলৈ নিশ্চয় সক্ষম হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।